Hello everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু বহুতৰে হয়তো আজি পৰীক্ষা বিলাক ভালেই হৈছে তথাপিতো যেটো বহুত লোকে ৰিকুৱেষ্ট কৰি আছিল কাট অফ কিমান যাব পাৰে বুলি হেতু কাৰণে ভিডিওটো বনালো কাট অফৰ প্ৰেডিকচন কৰাটো আসলতে ইমান সহজ নহয় তথাপিতো ভিডিওটো বনাইছো আৰু আপোনালোকে কমেন্ট কৰিব কোনে কিমান মাৰ্কস আশা কৰিছে কাৰ কোনটো কেটেগৰী যেটো কোৱেশ্চন পেপাৰখন চাই এনেকুৱা লাগিছে মডাৰেট টু ডিফিকাল্ট বুলি ক'ব লাগিব ইজি বুলি তো ক'ব নোৱাৰি যেটো কাৰেন্ট এফেয়াৰ্ছৰ পোৰশন বহুত বেছি আছিল আৰু অলপ এনালাইটিকেলো আছিল যেটো চাৰিটা অপচনে জানিব লাগিব কোৱেশ্চনটো আনসাৰ শুদ্ধ কৰিব কাৰণে আৰু সিসেট খন মই ইমানো টাফ বুলি নকওঁ আৰু হেখন যেটো কোৱালিফাইং পেপাৰছ তথাপিতো এটা বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু কোনে কিমান কাট অফ পাব পাৰে আপোনালোকে কমেন্ট কৰিব আৰু কাৰ কিমান যাব পাৰে জেনাৰেল ওবিসি গুটেইখিনি ডিসকাস জেনাৰেল ক্যান্ডিডেটৰ কাৰণে যাব পাৰে মেল ক্যাটেগৰীত 75 to 80 আৰু ফিমেলৰ 70 to 75 লগতে মই আপোনালোকক জনাই দিও প্লাস মাইনাস 5 মাৰ্কস ইফালিফাল হ'ব পাৰে যেটো এটো প্ৰেডিকচন হয় একচুয়াল কাট অফ মাৰ্কস নহয় নেক্সট ওবিসি মেল ক্যাটেগৰী 65 to 70 আৰু ফিমেল ক্যাটেগৰী 60 to 65 যাব লাগে নেক্সট এতিয়া আমি সাম এসসি ক্যাটেগৰীত কিমান যাব মেল আৰু ফিমেল এসসি ক্যাটেগৰীত মেলৰ 55 to 60 আৰু ফিমেল ক্যাটেগৰীত 50 to 55 যাব লাগে আৰু যি সকল ব্যক্তিয়ে মোৰ লগত সন্মত হৈছে তেওঁলোকে এটা কমেন্ট কৰি দিব আৰু যদিও নাই হোৱা তথাপিতো আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া আকৌ এটা নেক্সট ভিডিওলৈ আমি উপস্থিত হ'ম নেক্সট মেল এসটি ক্যাটেগৰীত 45 to 50 আৰু ফিমেল ক্যাটেগৰীত 40 to 45 হ'ব লাগে আৰু প্ৰত্যেকটো ক্যাটেগৰীতে আপোনালোকে প্লাস মাইনাস 5 বুলি ধৰিব পাৰে আৰু নেক্সট এতিয়া আমি পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে চাম তা 35 to 40 থাকিব লাগে বুলি মই ভাবো আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে নিশ্চয় লাইক এটা কৰি দিব কমেন্ট কৰিব নাপাহৰিব বাই বাই টেক কেয়াৰ